হে গাইজ নমস্কাৰ, সনি ব্লগছ 24 আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আছোঁ আজি মানে কি কমাৰগাঁও চকত মানে জাল কিনিব আহিছিলোঁ। আৰু আহি কিনে কমাৰগাঁও চকৰ পৰা অকণমান আহিয়ে আমাৰ গোৰেশ্বৰ ফাইবাৰী লাইনত পূৰা বানপানী, ৰাস্তাৰ ওপৰেৰে পানী যাই আছে। আৰু এইখন মোৰ গাড়ী, মই গাড়ীখন মানে ধুই ল'লোঁ ধুনীয়াকৈ। ধুই ল'লোঁ, এইটো হ'ল মেইন ৰাস্তাৰ ওপৰেদি পূৰা পানী। এইবিলাক এই গাড়ী এখন আহিছে, গাড়ীখন পূৰা জোৰে আহিব। নাই লাহে আহিছে, এনেকৈ পূৰা বানপানী হৈ গৈছে। চাইডেদি আপোনাৰ ধাৰ বৈ আছে, চাওকচোন ইফালে পূৰা পানী। বানপানী ক'ত ক'ত হৈছে আপুনি কমেণ্ট কৰি জনাবচোন। কিন্তু আমাৰ গাঁৱৰ ফালে কিন্তু বানপানী ইমান এটা হোৱা নাই। আমাৰ গাঁৱত মানে মাহঁতে আমাৰ গমেই নাপায় হাৱাটো, পানীৰ হাৱাটো কিমান কি। পূৰা পানী হৈ গৈছে এইবিলাক, গোটেই পানী। আৰু এইবিলাকত গোটেই পানী। পানী চাৰো হয়, পানীবিলাক গোটেই বগা হৈ গৈছে। আৰু এইফালে ৰাস্তাত চাওকচোন পানী, ৰাস্তাত। আৰু এইফালে আমাৰ কৃষ্ণ মন্দিৰ, এইটো কৃষ্ণ মন্দিৰতো ধুনীয়াৰ পানী। এইবিলাক গোটেই বগা হৈ গৈছে, পথাৰ সাগৰৰ নিচিনা হৈ গৈছে চাওক। মানে বানপানী চাই আহি কিনে আৰু আমাৰ ইয়াতে পুলক শৰ্মা মাছ ধৰি আছে। এইটো পুলক শৰ্মাৰ মাছ, এই বঢ়িয়া শৰ্মা। আৰু যোৱাকালি মানে ইয়াতে বল্লিও বহাইছে। বল্লিটো কিমান ডাঙৰ আছিল? 3.5 বা 3.5 কেজি ওজনৰ। আৰু এহেঁতৰ ঘৰত যোৱা বানপানী এইগিলা যাবাই নোৱাৰি। কোনোবা পালে সাহায্য দিলে ভাল আছিল, কিন্তু আমি সাহায্য দিব পৰা ইউটিউবাৰ হোৱা নাই।